চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৮ম দৰমহা আয়োগ গঠন কৰিছোঁ। আমি অংগনবাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক ৬,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ, অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক ৩,২৫০ টকাৰ পৰা ৪,০০০ টকালৈ, পোষণ ৰান্ধনিৰ পাৰিতোষিক ১৫০০ টকাৰ পৰা ২,০০০ টকালৈ বৃদ্ধি কৰিছোঁ। একেদৰে আশা কৰ্মীসকলৰ পাৰিতোষিক ৩,০০০ টকাৰ পৰা ৪,০০০ টকালৈ বৃদ্ধি কৰা হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক ৯,০০০ টকাৰ পৰা ১০,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। আমি ৯,০৫৪টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ পদক্ষেপ লৈছোঁ। ইয়াৰে ৩,৮৭০টা কেন্দ্ৰৰ কাম সম্পূৰ্ণ হৈছে আৰু আন কেন্দ্ৰসমূহৰ কাম চলি আছে। শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লগতে কৰ্মচাৰী সেৱাক সুৰক্ষিত কৰি আমাৰ চৰকাৰে ২০২১ চনত ১,৬৯৮খন প্ৰাথমিক বিদ্যালয়ত ৩,৩০৯টা টিউটৰ পদ আৰু ২,১০৭খন উচ্চ মাধ্যমিক বিদ্যালয়ত ৬,৫৮৬টা টিউটৰ পদ প্ৰাদেশিকৰণ কৰাৰ লগতে সংশ্লিষ্ট প্ৰাদেশিকৰণ আইনৰ অধীনত ২০২২ চনত ১,৫৩৯খন উচ্চ মাধ্যমিক বিদ্যালয়ত ১,৫৩৯টা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদ প্ৰাদেশিকৰণ কৰিছে। শিক্ষকসকলৰ বাবে থকা আমাৰ ট্ৰান্সফাৰ পৰ্টেলৰ জৰিয়তে কাৰো হস্তক্ষেপ অবিহনে ৪২,৮১৩ গৰাকী শিক্ষকে সফলতাৰে নিজৰ পচন্দৰ স্থানলৈ বদলি হৈছে, যাতে শিক্ষকসকলৰ মন মগজু সুস্থিৰ হৈ থাকে আৰু তেওঁলোকে শ্ৰেণীকোঠাত একান্তভাৱে মনোনিৱেশ কৰিব পাৰে। তৃতীয় তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবেও অনুৰূপ পৰ্টেলৰ জৰিয়তে ৯,০০৪ গৰাকী কৰ্মচাৰীয়ে স্বচ্ছভাৱে আকাংক্ষিত বদলি লাভ কৰিছে। অধ্যক্ষ মহোদয়, খেল মহাৰণৰ অভূতপূৰ্ব অংশগ্ৰহণৰ পিছত ৬,৯২৪ গৰাকী খেলুৱৈয়ে ৰাজ্যিক পৰ্যায়ত ভাগ লৈছিল আৰু ৬৬৯ গৰাকী সম্ভাৱনাপূৰ্ব খেলুৱৈক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ ল'ব পৰাকৈ উন্নত প্ৰশিক্ষণৰ বাবে বাছি লোৱা হৈছিল। আপোন ঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে ৪৭,২৭৭ গৰাকী চৰকাৰী কৰ্মচাৰীলৈ আমি ৭০৬.৫ কোটি টকাৰ সুতৰ ৰাজসাহায্য প্ৰদান কৰিছোঁ আৰু ইয়াৰ জৰিয়তে কৰ্মচাৰীসকলক ৭,৩৭৪ কোটি টকাৰ গৃহ ঋণ লাভ কৰাত সহায় কৰিছে। আপোন বাহন এই আঁচনিৰ অধীনত ১০.৭৬ কোটি টকাৰ সুদ সাহায্য হিচাপে মঞ্জুৰ কৰা হৈছে। ইয়াৰ দ্বাৰা ৬,৭২০ গৰাকী চৰকাৰী কৰ্মচাৰী উপকৃত হৈছে। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অধীনত চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকসকললৈ ৰাজ্য আৰু দেশজুৰি তালিকাভুক্ত চিকিৎসালয়সমূহত CGFSৰ হাৰত নগদবিহীন চিকিৎসা সুবিধা আগবঢ়োৱা হৈছে। ভাৰত চৰকাৰৰ পদক্ষেপৰ লগত সংগতি ৰাখি নিশ্চিত অনুমেয় অৱসৰকালীন সুবিধা প্ৰদান কৰিবলৈ আমি এক ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৮ম দৰমহা আয়োগ গঠন কৰিছোঁ। আমি অংগনবাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক ৬,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ, অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক ৩,২৫০ টকাৰ পৰা ৪,০০০ টকালৈ, পোষণ ৰান্ধনিৰ পাৰিতোষিক ১৫০০ টকাৰ পৰা ২,০০০ টকালৈ বৃদ্ধি কৰিছোঁ। একেদৰে আশা কৰ্মীসকলৰ পাৰিতোষিক ৩,০০০ টকাৰ পৰা ৪,০০০ টকালৈ বৃদ্ধি কৰা হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক ৯,০০০ টকাৰ পৰা ১০,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।